নমস্কাৰ, মই ৰাজীৱ। আজি আপোনালোকক এখন পকী দলং নিৰ্মাণ কৰাৰ আগত যি ওৱেল ফাউণ্ডেশ্যনৰ কাম কৰা হয়, সেই ওৱেল ফাউণ্ডেশ্যনৰ কাম কৰোঁতে ওৱেলৰ ভিতৰৰ পৰা মাটি কেনেকৈ বাহিৰলৈ উলিওৱা হয় সেয়া আজিৰ ভিডিঅ'ত আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিম। বৰ্তমান মই লখিমপুৰ মাজুলী সংযোগী পকী দলং নিৰ্মাণস্থলীত উপস্থিত আছোঁ। ইয়াত দলং নিৰ্মাণৰ সমান্তৰালকৈ পথ নিৰ্মাণৰ কামো চলি আছে। সকলোখিনি আজিৰ ভিডিঅ'ত আপোনালোকে দেখা পাব আৰু মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ এইখন ক্ৰেন। এই ক্ৰেনখনৰ যি গ্ৰেব বাকেটটো ওৱেলৰ ভিতৰলৈ সুমুৱাই দিয়া হয় আৰু ওৱেলৰ ভিতৰত যি মাটি থাকে সেই মাটিখিনি এই যি গ্ৰেব বাকেটটোৱে খামুচ মাৰি ধৰে আৰু লাহে লাহে ক্ৰেনখনে সেই গ্ৰেব বাকেটটো লাহে লাহে ওপৰলৈ উঠাই আনে আৰু যিটো ওৱেল নিৰ্মাণ কৰা হয়, ওৱেলটোৰ কিছু দূৰত লাহেকৈ তাত যিখিনি মাটি লৈ অনা হয়, মাটিখিনি লাহেকৈ গ্ৰেব বাকেটত যি মাটি আনে সেইখিনি মাটি এনেকৈ কাষত এনেকৈ পেলাই দিয়া হয়। তাৰ পাছত এনেদৰে ওৱেলটোৰ ভিতৰৰ পৰা মাটি উলিওৱা প্ৰক্ৰিয়া চলি থাকে আৰু যেতিয়া মাটিখিনি উলিয়াই থকা হয়, ইয়াতে যিটো ওৱেল ফাউণ্ডেশ্যন আপোনালোকে দেখা পাইছে, সেই ওৱেলটো লাহেকৈ তললৈ সোমাই যায়। সোমাই যোৱাৰ লগে লগে ওপৰত যিখিনি ৰড দেখা পাইছে, ৰডখিনি আকৌ ৰড গঠা হয়। তাৰপৰা তাতে ফৰ্মৱৰ্ক লগোৱা হয়। লগোৱাৰ পাছত তাত কংক্ৰিট ঢালি আকৌ ওৱেল নিৰ্মাণ কৰা হয়। এনেকৈ আকৌ তলৰ পৰা মাটি উলিয়াই লাহেকৈ কাষত পেলোৱা হয়। এনেদৰে ওৱেলটো তললৈ সুমুৱাই থকা হয়। এনেকুৱা ভিডিঅ' মোৰ চেনেলত সদায় দিবলৈ চেষ্টা কৰিছোঁ। লখিমপুৰ মাজুলী সংযোগী দলংখনৰ যিহেতু তাতে দুখন দলং আছে, এখন মাজুলীৰ চেলেক ঘাটত আছে, এখন লখিমপুৰৰ ধূনাগুৰি ঘাটত আছে। দুইখন দলঙৰ ভিডিঅ' মোৰ চেনেলত সদায় দিবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে যদি এনেকুৱা ভিডিঅ' চাবলৈ বিচাৰে তেন্তে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত যিটো ঘণ্টা আছে, ঘণ্টাটো প্ৰেছ কৰি অল কৰি ৰাখিব, যাতে মই ভিডিঅ' আপলোড দিলে আপোনালোকে নটিফিকেশ্যন লাভ কৰে আৰু ভিডিঅ' চাবলৈ পায়। আজিলৈ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো চাই যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। থেংক ইউ।